তাৰ তুলনাত যদি আমি নিজকে তুলনা কৰা যায় বিশেষকৈ শিক্ষা দীক্ষা দিশত একেবাৰে পিছপৰা যে তেখেতসকলে আমাৰ সমাজখনত সদায় তল থকাটোকে বিচাৰে মিলৰ ব্যৱস্থা দিছে ইউনিফৰ্ম দিছে সকলো ব্যৱস্থা দিছে চৰকাৰক এই ক্ষেত্ৰত আমি শলাগ লৈছোঁ কিন্তু কোৱালিটি এডুকেশ্যন হ'ব লাগিছিলে কোৱালিটি এডুকেশ্যনটো নাই মই বৰ্তমান উপস্থিত আছোঁ খুমটাই যি আমাৰ হাইটেক পেঞ্চনৰ তথা জননী বাৰ্তাৰ স্বত্বাধিকাৰী বুলি ক'ব লাগিব তেখেতৰ একক প্ৰচেষ্টাৰে জনগোষ্ঠীটোৰ কাৰণে তাৰিখলৈকে তেখেতে একক প্ৰচেষ্টাৰে জননী বাৰ্তা যিটো পেপাৰ এতিয়াও চলাই আছে তেখেত হৈছে মাখনলাল বাৰী ডাঙৰীয়া তেখেতৰ ওচৰলৈ আহিছোঁ বিশেষকৈ জানিবৰ কাৰণে আমাৰ পোহৰ নিউজক লৈ তেখেতৰ অনুভৱ কিছু কথা পাতিবৰ কাৰণে গতিকে আমাক ছাৰক প্ৰথমতে আমাৰ পোহৰ নমস্কাৰ ৱেলকাম জনাইছোঁ আমাৰ পোহৰৰ কৰ্মকৰ্তাৰ জৰিয়তে মই আমাৰ চাহ জনগোষ্ঠী আৰু সৰ্বসাধাৰণ ৰাইজলৈ সকলোলৈ নমস্কাৰ জনাইছোঁ হয় ছাৰৰ পৰা আমি পোনে জানিম আপুনি যিহেতু অৱগত মই পোহৰ নিউজ 24টো চলাই আছোঁ জনা নজনাকৈ ভুলে শুদ্ধকৈ আগবাঢ়ি চেষ্টা কৰি আছোঁ আপোনাৰ দৃষ্টিত পোনে আপুনি কি শুধৰাব লাগে বুলি ভাবে আমাৰ চেনেলটো কেনেধৰণে আগবাঢ়িলে আমি সমাজটো উন্নতি কৰিব পাৰিম বুলি ভাবোঁ মই ইতিমধ্যে অলপ দিনৰ পৰা গম পাইছোঁ পোহৰ 24 যিখন আপোনালোকৰ মিডিয়া পৰ্টেল আৰম্ভ কৰিছে আমাৰ কাৰণে আমাৰ সমাজটোৰ কাৰণে খুব ভাল কথা যিহেতু আমাৰ চাহ জনগোষ্ঠী এটা বৃহৎ সমাজ অসমত 1/3 আছে কিন্তু আমাৰ স্থিতি ক'বলৈ গ'লে শূন্য হৈ আছে অন্যান্য চাহ জনগোষ্ঠীৰ যিখিনি স্থিতি এতিয়া লভিছে চৰকাৰ ফালৰ পৰা যিখিনি সুবিধা পাইছে তাৰ তুলনাত যদি আমি নিজকে তুলনা কৰা যায় বিশেষকৈ শিক্ষা দীক্ষা দিশত একেবাৰে পিছপৰাৰ মূল মন্ত্ৰ হৈছে যে আমাৰ মানুহবিলাকে ৰিয়েলাইজেশ্যন কৰিব নোৱাৰে সজাগতা নাই আৰু আমাৰ যিখিনি সজাগতা ব্যক্তি সমাজখন আছে তেওঁলোকে বহুত কম সংখ্যাত আৰু প্ৰায় দেখা গৈছে যে শতকৰা 80% নিজৰ কৰ্মব্যস্ততাত ব্যস্ত হৈছে পৰিয়াল কেন্দ্ৰিত হৈছে যিহেতু আমাৰ চাহ জনগোষ্ঠী সমাজখন ইয়াত অসমলৈ আহোঁতে তেওঁলোকৰ কোনো ধন সম্পত্তি মাটি বাৰী নাছিল কোম্পানীৰ আণ্ডাৰত চাহ বাগিচাত থাকি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল আৰু তেনেকৈ চলি থকাৰ কাৰণে তেওঁলোকে ভৱিষ্যতৰ নিৰাপত্তা বা ভৱিষ্যতৰ জীৱনৰ কৰ্মসংস্থানৰ বিষয়ে একো চিন্তা নকৰাকৈ আজি পৰ্যন্ত তেওঁলোকে সেই বাগিচাতে পুৱাৰ পৰা গধূলিলৈকে কাম কৰে আৰু সেয়ে যিখিনি 2-4জন বৌদ্ধিক মহল আগবাঢ়ি গৈছে তেখেতসকলো পৰিৱেশ পৰিস্থিতিত পৰি পেলাই নিজৰ পৰিয়াল কেন্দ্ৰিত হৈছে বুলিয়েই মই ক'ম যি শতকৰা 10-15% আছে তেখেতসকলে অৰহ আজি যত্ন কৰি আছে কিন্তু তাৰ ভিতৰতে আপোনালোকৰ যিখিনি মিডিয়া ডিজিটেল মিডিয়া আছে পৰ্টেল মিডিয়া আছে এই সমাজখনক যদি আগভাগ লৈছে এইটো খুবেই ভাল কথা যিহেতু আমাৰ সমাজখনে আমাৰ সমাজৰ লোকসকল যেতিয়া কিবা এটা কাম কৰিবলৈ ল'ব নিশ্চিতভাৱে তেওঁলোকে আকৰ্ষিত হ'ব আগ্ৰহ হ'ব তেওঁলোকে জানিব বিচাৰিব আৰু 2 নম্বৰ কথা আমাৰ সমাজখনক অন পৰ্টেল যিমান আছে বা নিউজ মিডিয়া আজি যিখিনি দেখিছোঁ আজি চাহ বাগিচাৰ ভিতৰলৈ হওক বা গাঁৱৰ ভিতৰলৈ হওক গৈ চাহ জনগোষ্ঠীৰ বিষয়ত তেওঁলোকে কোনো সজাগতা সৃষ্টি নকৰে বা তেওঁলোকৰ অভাৱ অভিযোগৰ কথা কোনো ধৰণৰ প্ৰকাশ নকৰে বা তেওঁলোকৰ মনোবৃত্তি আৰু তেওঁলোকৰ যিখিনি উঠি অহা নৱপ্ৰজন্মৰ বিষয়ত প্ৰতিভা যাতে বিকাশ কৰিব পাৰে তেনেকুৱা ধৰণৰ কোনো প্ৰচেষ্টা আজি যিখিনি আছে অসমত সংবাদ মাধ্যমে হওক বা পৰ্টেল মাধ্যমে হওক বৰ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা নাই আৰু তেনে ক্ষেত্ৰত যদি আজি পোহৰৰ দৰে আমাৰ পৰ্টেল এখন আহিছে এইটো আমাৰ সমাজটোৰ কাৰণে এটা শুভ সংবাদ আৰু মই ভাবিছোঁ এই সংবাদ ব্যৱস্থাটো আমাৰ সমাজত হ'লে ই আমাৰ মানুহক এটা চিন্তাধাৰাৰ পৰিৱেশ সৃষ্টি কৰিব আৰু তেওঁলোকে চিন্তা কৰিব বিচাৰিব যে আমি কি কৰিছোঁ আমি কি কৰা উচিত আৰু সেয়ে মই ভাবিছোঁ আপোনালোকে এই পৰ্টেলটো খোলাৰ কাৰণে মই সঁচাকৈ মই নিজৰ ব্যক্তিগত ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু সমাজৰ প্ৰতি আহ্বান জনাম যিসকল বৌদ্ধিক মহল আছে তেখেতসকলে যাতে এই পৰ্টেলটোক আঁকোৱালি লয় আৰু তেখেতসকলক সহায় সহযোগিতা আগবঢ়ায় হয় এইখিনিতে আৰু এটা কথা জানিবলৈ ইচ্ছা কৰিছে আপুনি কিছুদিনৰ আগতে আমাৰ ল'ৰা ছোৱালীবিলাকক উঠি অহা প্ৰজন্মক লৈ আপুনি এটা সাংবাদিকৰ ক্ষেত্ৰত ধুনীয়াকৈ আপুনি ইণ্টাৰভিউ এটা চেষ্টা কৰিছিলে আৰু বিভিন্ন সময়ত আপুনি সুযোগো প্ৰদান কৰি থাকে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকে বা নৱপ্ৰজন্মক প্ৰায় ওলাই অহা দেখা নাযায় আপুনি কি ভাবিছে কিহৰ কাৰণে তেখেতসকল ওলাই আহিব নিবিচাৰে এটাই কথা ক'ম যে
আমাৰ মানুহবিলাকৰ প্ৰথম কথা হ'ল আগ্ৰহ ইচ্ছাটো নথকাটো কথা কমেই, লগতে এই নথকাৰ মূল মন্ত্ৰ হৈছে শিক্ষা। আৰু তেওঁলোকে আৰম্ভণিৰ পৰা শিক্ষা দীক্ষা সমাজত নথকাৰ কাৰণে তেওঁলোকে সংবাদ পত্ৰ কি, সাংবাদিক কি, আৰু এই পৰ্টেল মিডিয়া কি তেওঁলোকে বুজিব নোৱাৰে। আৰু বুজিব নোৱাৰাৰ দুখতে আমাৰ সমাজখন মানে নিজৰ পৰিচয়টো অন্য সমাজৰ ওচৰতো দাঙি ধৰিব নোৱাৰে, নিজেও ৰিয়েলাইজেশ্যন কৰিব নোৱাৰে, অন্য সমাজেও গম নাপায় যে আমাৰ সমাজখন কেনেকৈ চলি আছে। আৰু সেই উদ্দেশ্য হাতত ৰাখি 1995 চনত মই যেতিয়া দেখিলোঁ যে সাহিত্য চৰ্চা কৰা লগতে যদি আমি লিখা পঢ়াই কৰি থাকোঁ, যদি আমাৰ লিখা পঢ়া মানুহেই নাথাকে, আমি কিতাপ লিখা পঢ়া কৰি কি হ'ব, তাকে মই চিন্তা কৰি মই ভাবিলোঁ যে সংবাদ মিডিয়া এনেকুৱা এটা মিডিয়া, যি মিডিয়াৰ যোগেদি আমাৰ মানুহবিলাকক আমি ওচৰত চাপিব পাৰিম। আৰু আমাৰ মানুহবিলাকে সংবাদ পত্ৰখন জানি নিজৰ সমাজৰ ছবিখন যেনেকৈ এটা আইনাত যেনেকৈ আমি নিজৰ ছবিখন চাওঁ, ঠিক তেনেকুৱা সংবাদ পত্ৰখন হৈছে এটা মিৰৰ টাইপ, আইনা টাইপ। এই সংবাদ পত্ৰ যদি আমাৰ সমাজৰ যিখিনি ভাল বেয়া এই গুণবিলাক যদি আমি লিখি দিব পাৰোঁ আৰু সেইখিনি যদি আমি বিলাই দিব পাৰোঁ, তেতিয়া পুৰণি সমাজখন মই বাদ দিছোঁ, মই নতুন প্ৰজন্ম যিখিনি আহি আছে তেখেতসকলে যাতে এইখিনি বুজি পাই পেলাই তেওঁলোকে সজাগ হ'ব। কিন্তু এটা ডাঙৰ কথা হ'ল যে আমাৰ সমাজখন মই 1995 চনৰ পৰা নিজাববীয়াকৈ জননী বাৰ্তা নামৰ সংবাদ পত্ৰখন প্ৰকাশ আৰু প্ৰচাৰ কৰি আহিছোঁ। কিন্তু মই দেখিছোঁ আমাৰ সমাজখন যে আমাৰ সমাজখন আমাৰ মানুহৰ বস্তুবিলাক আঁকোৱালি ল'বলৈ কিহৰ কাৰণে টান পাই বুজি নাপালোঁ। আৰু যেতিয়াই যি ধৰণে চেষ্টা কৰা যায় দেখিছোঁ আমাৰ সমাজখনে আমাক আঁকোৱালি নলয়। এইটো আমাৰ দুৰ্ভাগ্যৰ বিষয়। আৰু এই সমস্যাটো আমি কেনেকৈ দূৰ কৰিব লাগিব, এইটো আমাৰ কিন্তু বৌদ্ধিক মহলে চিন্তা চৰ্চা কৰা দৰকাৰ হ'ব। আৰু এটা মাত্ৰ মই উপায় দেখিছোঁ যে আমি যেতিয়ালৈকে আজি পোহৰতে পৰ্টেল যেনেকুৱা বাগিচাৰ ভিতৰত সোমালৈ আহিছে, গাঁৱৰ ভিতৰত সোমাই আহিছে, ঠিক তেনেকুৱা আমিও যাতে সংবাদ মাধ্যমখিনি যাতে আমি বাগিচা আৰু গাঁৱৰ ঘৰে ঘৰে যাতে দিব পৰা যায়, সেইখিনি ব্যৱস্থা কৰিব পাৰিলে নিশ্চিতভাৱে ভাল হ'ব। যিহেতু মোৰ আজি বয়স 78 বছৰ হ'ল আৰু মই তাৰে প্ৰায় 62 বছৰমানেই মই সমাজ সেৱা কৰিলোঁ, কিন্তু সমাজৰ পৰা মই যিখিনি পাইছোঁ সেইখিনি ক'বলৈকে লাজ লাগে। মই সঁচা কথা ক'বলৈ একেবাৰে নিৰাশ আৰু হতাশ হৈছোঁ। তথাপি মই আশা ৰাখিছোঁ যে এই নতুন প্ৰজন্মই কেনেবাকৈ বুজি পাব আৰু নিশ্চিতভাৱে এই আমাৰ সমাজ সেৱা কৰা মানুহবিলাকক আদৰি ল'ব। আৰু আদৰি ল'লে হয়তো তেওঁলোকে মোৰ দৰে হতাশা বা নিৰাশাত নুভুগি পেলাই তেওঁলোকে আশা এটা পালন কৰিব আৰু আগবাঢ়িব। আৰু সেই মই ভাবোঁ জননী বাৰ্তাখন তেনেকৈ চলাই আহিছোঁ, আজিও মই বৰ্তমানলৈকে চলাই আছোঁ। যদিও আজি চৰকাৰ ফালৰ পৰাই হওক বা বৌদ্ধিক মহল ফালৰ পৰাই হওক যেনেধৰণে সহায় সহযোগ পাব লাগিছিলে তেনেকৈ পোৱা নাই। আমাৰ সাধাৰণ শ্ৰেণীৰ কৃষক বা শ্ৰমিক সমাজক মই দুখ নিদিওঁ, যিহেতু তেওঁলোকৰ শিক্ষা নাই, তেওঁলোকে বুজি নাপায়। সেইকাৰণে তেওঁলোকৰ ঘৰে ঘৰে আমি দিব বিচাৰোঁ, তাৰ বিনিময়ত আমি একো নিবিচাৰোঁ। আমাৰ এটাই বিনিময় বিচাৰোঁ যে তেওঁলোকে পেপাৰখন পঢ়ক, অলপমান বুজক আৰু এটা অভ্যাসত পৰিণত হওক, আৰু নতুন প্ৰজন্মই তেওঁলোকক দেখি পেলাই পঢ়িবলৈ আগবাঢ়ি যাব। আৰু তেনেকৈ আমি সংবাদ মাধ্যমৰ যোগেদি আমি বহুত কিছু কাম কৰিব পাৰোঁ। আৰু আনহাতে আমি যিসকল লেখক আজি কিতাপ লিখিছে, আমাৰ কি কয় নাৰায়ণ ঘাটোৱাৰে হওক, মেঘৰাজ কৰ্মকাৰে হওক, দেওৰাম তাছাই হওক, তেওঁলোকে বহুত কিতাপ আমাক দি গ'ল, সম্পদ দি গৈছে। তাৰপৰা কিন্তু এই সম্পদখিনি আমি আজি প্ৰসাৰ কৰিব পৰা নাই, দুৰ্ভাগ্যৰ বিষয়। বহুত মানুহৰ ঘৰত মই কিতাপবিলাক দেখোঁ, আলমাৰীৰ ভিতৰত দেখে, আমাৰ মানুহবিলাক নপঢ়ে। এইটো এটা আমাৰ বৰ ডাঙৰ দুৰ্ভাগ্যৰ বিষয়। টেবুলখন সজাই দিলে, আলমাৰীখন সজাই ৰাখিলেতো কিতাপখন নহ'ব। আমি পঢ়িব লাগিব। আমি যিখিনি জ্ঞান লাভ কৰিম সেইখিনি 10জনৰ আগত বিয়পাই দিব পাৰিলে জীৱনৰ সাৰ্থকতা হ'ব। আমি মানুহ হিচাপে জন্ম লৈছোঁ যদি কিবা কৰি যোৱা আশা ল'ব লাগে, আৰু 10জনক আমি কিবা এটা উপকাৰ কৰি যাব পাৰিলে হয়তো আমি নিজেই সুখ আৰু শান্তি পাম। সেইখিনিয়ে মই ভাবোঁ। হয়, আপোনাৰ বৰ্তমান জননী বাৰ্তা আপোনাৰ মাহেকীয়াকৈ দি আছে? হয়, মাহেকীয়াকৈ। আমি 15 দিনীয়া উলিয়াব লাগিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ পুঁজি নাই। আৰু এনেকুৱা আজিলৈকে কোনো সদায় লোকো আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ,
কোনো ধৰণৰ আগবাঢ়ি অহা নাই। তাৰ বিনিময়ত আমি যেনে তেনে কৰি 2000 কপি উলিয়াইছোঁ আৰু 2000 কপি আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আমাৰ চাহ মজদুৰ সংঘ আছে, তেখেতসকল অলপ ডিষ্ট্ৰিবিউশ্যনত আমাক সহায় কৰিছে। আশা ভাইসকলকো মই কৈছোঁ বাৰে বাৰে, আমাৰ পলিটিকেল লিডাৰসকলকো মই বাৰে বাৰে বহুতবাৰ কৈছোঁ, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আমি RNI ৰেজিষ্ট্ৰেশ্যন পালোঁ আৰু আছাম গভৰ্ণমেণ্টে আমি 2021 চনতে তেওঁলোকৰ যিটো এপ্ৰুভ লিষ্ট, এডভাৰটাইজমেণ্ট এপ্ৰুভ লিষ্ট হ'ব লাগে, তাহলে আমি এপ্লাই কৰিলোঁ। আমাৰ ফাইলটো DIPR ডিপাৰ্টমেণ্টত পঠিয়ালে আমাৰ DCয়ে, গোলাঘাট জিলাৰ উপায়ুক্তই, আৰু সেই ফাইলটো এতিয়ালৈকে অসম চৰকাৰৰ টেবুলতে পৰি আছে। আমি বাৰে বাৰে বহু চেষ্টা কৰিলোঁ। আমাৰ MLA MP মিনিষ্টাৰ যিমান আছে আমাৰ লোকসকলক মই বহুত ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোকে কৈ দিয়ক যে জননী বাৰ্তাখন আমাৰ সমাজৰ পেপাৰ, এইখন তেওঁলোকে এপ্ৰুভেশ্যনখন দিব লাগে। কিন্তু আজি পৰ্যন্ত মই নাপালোঁ। প্ৰেছ কাউন্সিল অফ ইণ্ডিয়ালৈ লিখিলোঁ, তেখেতসকলো এই অসম চৰকাৰ প্ৰায় 3খন চিঠিৰে 2021 পৰা এতিয়ালৈকে 3বাৰমান ৰিমাইণ্ডাৰ দিছে, কিন্তু অসম চৰকাৰে আমাৰ জননী বাৰ্তা পেপাৰখনৰ কাৰণে কিয় নীৰৱ আমি বুজি পোৱা নাই। আৰু তেওঁলোকে কাৰণো নেদেখুৱায় যে কিহৰ কাৰণে তেওঁলোকে এনালিষ্ট কৰা নাই, আৰু কিবা ৰিজন থাকিব পাৰে। ৰিজনটো কওক আমাক যে এইটো ৰিজনৰ কাৰণে আপোনালোকৰ পেপাৰখন আমি গভৰ্ণমেণ্টৰ এডভাৰটাইজমেণ্টটো দিব নোৱাৰোঁ, কিন্তু সেইটোও নকয়। তো আমাৰ এতিয়া বুজিবলৈ আমি বাধ্যত পৰিছোঁ যে আমাৰ সমাজখনক অসমৰ মানে এছাম বৌদ্ধিক মহলে আৰু এফালে চৰকাৰ, মই ব্যক্তিগত হিচাপে ক'ব বিচাৰিম যে তেখেতসকলে আমাৰ সমাজখনক সদায় তল থকাটোকে বিচাৰে, ভোট বেংক হিচাপে মানে বিবেচনা কৰিব বিচাৰে, আৰু এনেকুৱা এটা মনোভাৱ লৈছে যেন এটা চাম সদায় তলত হৈ থাকক, আমি তেওঁলোকৰ ওপৰত সুখাম নীতিৰে আমি প্ৰভাৱ শাসন চলাই থাকিম। এইখিনি এটা আমাৰ দুৰ্ভাগ্যৰ বিষয়। এটা নিশ্চয় ছাৰে সুন্দৰকৈ কথাখিনি কৈছে। আমাৰ অসমত আমি যদি চাহ বাগিচা গাঁও যদি হিচাপ কৰিব যাওঁ, বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠীসকলৰ 2000তকৈ বেছি হ'ব। চাহ বাগিচাৰ আমি গাঁও বস্তু যদি হিচাপ কৰোঁ 2000তকৈ বেছি হ'ব। প্ৰত্যেকখন গাঁও বা বাগিচা যদি আমি 2 কপিকেও আমি যদি লওঁ জননী বাৰ্তাখন, নিশ্চয় জননী বাৰ্তাখন যিসকলে পঢ়া নাই মই অনুৰোধ জনাই আৰু পঢ়ি চাব। তাত আমাৰ জনগোষ্ঠীৰ বহু নজনা কথা লুকাই আছে, যিখিনি আমি পোহৰলৈ তেখেতে আনিবলৈ যত্ন কৰি আছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অতদিনৰ পৰা তেখেতে একক প্ৰচেষ্টাৰে নিজৰ পুঁজি ধনেৰে নিজৰ ঘাটিৰ ধনেৰে তেখেতে চলাই আছে। আজিলৈকে আপোনালোকে নিশ্চয় শুনিলে তেখেতৰ মুখৰ পৰা, আজিলৈকে চৰকাৰ বাদ দি আমাৰ বৌদ্ধিক মহলো তেখেতক সঁহাৰি আগবঢ়োৱা নাই। লাজৰ কথাও ক'ব লাগিব সমাজখনৰ কাৰণে, দুখৰ কথাও ক'ব লাগিব। ক'বলৈ ভাষা নাই। আপোনালোকে যদি বুজি পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আশা ৰাখিছোঁ প্ৰত্যেকটা বাগিচাত, প্ৰত্যেকটা গাঁৱত, প্ৰত্যেকটা বস্তিত যাতে জননী বাৰ্তা সোমাই পৰে। এটা সময়ত পঢ়ি আগবাঢ়িলে নিশ্চয় সমাজখন আগবাঢ়িব পাৰিব। আৰু তেখেতে এটা কথা সুন্দৰকৈ কৈছে, শিক্ষা নথকাৰ কাৰণে আজি আমাৰ ল'ৰা ছোৱালীবিলাকে বা আমাৰ নিউ জেনেৰেশ্যন বুলি কওঁ আমি, আধুনিক যুগত যাবলৈ বিচাৰিছে, কিন্তু সমাজখনক আধুনিক কৰিব বিচৰা নাই। কিতাপখিনি সাঁচি থৈ দিয়া হয়, য'ত আমাৰ গোটেই জ্ঞানৰ ভাণ্ডাৰটো এটা কিতাপত থাকে। ছাৰে যিটো কৈছে নাই, আৰু ইয়াৰ লগতে কওঁ আমি এই শিক্ষা দীক্ষা সাহিত্য সংস্কৃতি যাতে আগবাঢ়ি যায়। আমি কেইবাজন লোক, এতিয়া প্ৰয়াত উমেশ বৰাকদেৱ হ'ল, প্ৰয়াত গণেশ কুৰ্মী হ'ল, বিপিন মাহাতো হ'ল, আমাৰ কি কয় গাজলু বাইদেউ হ'ল, এইকেইটা মানুহ 2009 চনত আমি গোট খাই চাহ জনগোষ্ঠী সাহিত্য সভা গঠন কৰিলোঁ। আৰু চাহ জনগোষ্ঠী সাহিত্য সভা গঠন কৰি মই প্ৰধান সম্পাদকৰ দায়িত্ব ল'লোঁ। ৰাইজৰ মোক বিচাৰিলে বোলে ল'ব লাগে, মই ল'লোঁ, গা পাতি ল'লোঁ, আৰু মই ৰেজিষ্ট্ৰেশ্যনো কৰাই দিলোঁ। আৰু এই যিখিনি প্ৰচিডিঅ'ৰ হ'ব লাগে এটা অনুষ্ঠান তেনেকৈ মই আগবঢ়াই দিলোঁ 12 চনলৈকে। কিন্তু তাৰপিছত আজি চাহ জনগোষ্ঠী সাহিত্য সভাখনো এটা স্থবিৰ অৱস্থাত আছে, য'ত নেকি আমাৰ মানুহবিলাক সোমাল, কিন্তু সেই বস্তুটো আগবঢ়াই নিব লাগে সেইখিনি নিব পৰা নাই। আৰু আমি ভাবিছিলোঁ যে চাহ জনগোষ্ঠী সাহিত্য সভাৰ যোগেদি আমি শিক্ষা বিস্তাৰটো প্ৰাধান্য দিম। আৰু শিক্ষা ব্যৱস্থাত এতিয়া চাহ বাগিচা এলেকাতে হওক বিশেষকৈ খুবেই বেয়া হৈছে। বিশেষকৈ চৰকাৰী স্কুলবিলাকত এতিয়া চৰকাৰে কি কয় এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ আণ্ডাৰত ইমান ধুনীয়াকৈ স্কুলবিলাক বনাই দিছে, শিক্ষক দিছে ভাল, মিড ডে মিলৰ ব্যৱস্থা দিছে, ইউনিফৰ্ম দিছে, সকলো ব্যৱস্থা দিছে চৰকাৰক। এই ক্ষেত্ৰত আমি শলাগ লৈছোঁ, কিন্তু কোৱালিটি এডুকেশ্যন হ'ব লাগিছিলে, কোৱালিটি এডুকেশ্যনটো নাই। আজি চৰকাৰে ঘৰৰ পৰা কোনো পৰিদৰ্শন নহয় বাগানবিলাকত, স্কুলবিলাকত পঢ়া শুনা কেনেকৈ চলিছে এইটো কোনো নাচায়। চৰকাৰে এটা উৎসৱ পাতিছে, গুণ উৎসৱ, প্ৰতি বছৰে গুণ উৎসৱ পাতে, 2-3 দিন ৰিপৰ্টবিলাক কাগজ কলমে যায়,
আৰু গ্ৰেড A গ্ৰেড B পায় আৰু তাতে চৰকাৰে সন্তুষ্ট হয় যে স্কুলবিলাক খুব ভালকৈ চলিছে। কিন্তু ইন ফেক্ট যদি তেওঁলোকে আহি পেলাই চায় আজি চৰকাৰী স্কুলবিলাক কিয় এনেকুৱা অধপতন হৈছে আৰু বিশেষকৈ বাগিচাৰ স্কুল ল'ৰা ছোৱালীবিলাক কিয় ড্ৰপ আউট হৈছে আৰু 2 নম্বৰ কি অৱস্থাত আছে আজিলৈকে এটা ডাঙৰ কথা হ'ল যে গভৰ্ণমেণ্টৰ নিউ এডুকেশ্যন পলিচি মতে ক্লাছ 1ৰ পৰা 10লৈ 12 ক্লাছলৈকে ফেইল কৰাব নালাগে। এইটো কম ডাঙৰ কথা নেকি? মাষ্টৰবিলাকে ভাবে ল'ৰা ছোৱালী পঢ়ক নপঢ়ক পাছ কৰিব, গাৰ্জেনো এইটো ভাবে যে ল'ৰা ছোৱালী স্কুল গৈছে পঢ়িছে পাছ কৰিছে। আৰু এইটো সাধাৰণ এজন শ্ৰমিকৰ কাৰণে এইটো একেবাৰে সাধাৰণ চিন্তা যে হয় ল'ৰা স্কুল গৈছে পাছ কৰিছে, মোৰ ল'ৰা পঢ়িছে, কিন্তু কি কোৱালিটি লৈছে সেইটো জনা নাই। এতিয়া বাগিচালৈ যাওক, হায়াৰ ছেকেণ্ডেৰী আনকি গ্ৰেজুৱেট ল'ৰা ছোৱালীও পাব, পোষ্ট গ্ৰেজুৱেটো ল'ৰা ছোৱালী আছে, কিন্তু মেৰিট বেচিছত তেওঁলোকে চাকৰি ক'তো নাপায়। আনএমপ্লয় অৱস্থাটো ইমানে বেয়াকৈ হৈছে যে এতিয়া আমি চিন্তা কৰিবলগীয়া হৈছে। 2 নম্বৰ কথা হ'ল আমাৰ সমাজখনৰ এটা ডাঙৰ সমস্যা হৈছে আমাৰ বাগিচাবিলাক চৰকাৰে কি এটা পদ্ধতি লৈছে, এতিয়া ইণ্ডাষ্ট্ৰী বেলেগ বেলেগ খুলিবলৈ লৈছে, চাহ খেতিবিলাকে মানে এবলিছ কৰিব বিচাৰিছে। তো আমাৰ চাহ জনগোষ্ঠী সমাজখনৰ এই চাহ জনগোষ্ঠী শব্দটো, আদিবাসী শব্দটো যদি চাহ বাগানেই নাথাকে তেতিয়া আমাৰ পৰিচয় কি হ'ব? আৰু 2 নম্বৰ কথা হ'ল আমাৰ যদি কোম্পানীবিলাক বিক্ৰী কৰি দিয়ে আমাৰ মানুহৰ মাটি ভেটি নাই, তেওঁলোকে ক'ত যাব, কেনেকৈ থাকিব? চৰকাৰে কিন্তু এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই। আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আছে, আমাৰ ৰাজনৈতিক মহলৰ মানৱীয় ব্যক্তিসকল আছে, কিন্তু তেওঁলোকে এইবোৰ আৱাজ তাত নুতুলে। কোনোদিনো আমি এছেম্বলিত কথাবিলাক শুনি নাপালোঁ। পাৰ্লিয়ামেণ্টত চাহ জনগোষ্ঠীৰ মাটি ভেটিৰ বিষয়ে, শিক্ষা বিষয়ে, আনএমপ্লয়ৰ বিষয়ে কোনোদিনেই তৰ্ক নহ'ল, কোনো এটা উত্থাপন নকৰিলে। জানো আমাৰ কাৰণে দুৰ্ভাগ্য নহয় জানো? তো সেই দুৰ্ভাগ্যটো আঁতৰাব হ'লে আমাক লাগিব শিক্ষা সজাগতা, আৰু যেতিয়ালৈকে আমাৰ শিক্ষা সজাগতা আমি যদি বৌদ্ধিক মহলে আগবাঢ়ি নাহোঁ তেতিয়াহ'লে সমাজখন নহ'ব। হয়তো 15-20 বছৰৰ পিছত আমাৰ সমাজখনৰ নিচান নাইকিয়া হৈ যাব। নিশ্চয় সকলোখিনি কথা বুজিব পাৰিছে, মই বৰ বিশেষ ক'বলগীয়া নাই। যদি আপোনালোকক লাগিছে এই কথাখিনিত সমাজখনৰ কিবা উন্নতি হ'ব, সমাজখনে আগবাঢ়িবলৈ অলপ হ'লেও কিঞ্চিত হ'লেও সহায় হ'ব, গতিকে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা ৰাখিছোঁ। আৰু ছাৰে ইমান ব্যস্ততাৰ মাজত তেখেতে ক'ৰবাত যাবলৈ ওলাই আছিলে, আমি আহি খৰদৰকৈ তেখেতৰ ব্যস্ততাৰ সময় আমি অকণ ল'লোঁ, গতিকে ছাৰক আমি ধন্যবাদ জনাইছোঁ। মইহে ধন্যবাদ জনাইছোঁ। কথা হ'ল যে আমাৰ মোৰ ব্যক্তিগত ধাৰণা, আমাৰ যিমান অনুষ্ঠান প্ৰতিষ্ঠান হয় আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে হয়। আজি পোহৰৰ যিখিনি পৰ্টেল আহিছে তেখেতে নিশ্চয় আপোনালোকে এটা ডাঙৰ লক্ষ্য উদ্দেশ্য আছে, আৰু তালৈ মই লক্ষ্য সন্মান জনাইছোঁ। আৰু মোৰ ফালৰ পৰা যিখিনি সহযোগিতা লাগে আমি সদায় আগবঢ়াম, কাৰণ আপোনালোকে যেতিয়া নতুন প্ৰজন্মৰ লোক আগবাঢ়ি আহিছে ই আমাৰ সৌভাগ্যৰ কথা। আমি এতিয়া পুৰণা মানুহ, আমি দেহাটো মনটো আছে, দেহাটো নাই। কৰ্ম কৰিম বুলি ইচ্ছা কৰিলে আমি কাম কৰিব নোৱাৰোঁ। আৰু সেয়ে আমি হতাশ হৈছোঁ বুলি অলপ আগতে কৈছিলোঁ। আমাৰ শৰীৰটো হ'ল এতিয়া জীৱ নথকা শৰীৰ, আমাৰ কাম যেতিয়া 70-80 বছৰ হয় মানুহ তেতিয়াই মৃত্যু হয়। সেই যি সময় জীয়াই থাকে তেতিয়া আমি একো বিচাৰি নাপাওঁ কাম কৰিবৰ কাৰণে। সেইকাৰণে নতুন প্ৰজন্ম যেতিয়া আহে কিবা এটা কৰিব বিচাৰে, তেওঁলোকৰ লগত আমি যাবলৈ বিচাৰোঁ, আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি আমিও আৰু 2 দিন বেছিকৈ জীয়াই থাকিম নেকি তেনেকৈ ভাৱ হয়। ধন্যবাদ তাৰ কাৰণে। আপুনি এটা কথা আশা ৰাখিছোঁ, যেতিয়ালৈকে আপুনি আছে, যেতিয়া পোহৰৰ কিবা আপুনি দেখিব নিশ্চয় আঙুলিয়াই দিব, যাতে আমি এইটো শুধৰাব পাৰিম। মই এইটো ক'ব বিচৰা নাই যে আমি গোটেইখিনি শুদ্ধকৈ কৰি গৈছোঁ, নাই ভুল ভ্ৰান্তি থাকিব। আমি শুধৰণিৰ মাজতে মই জননী বাৰ্তাখন উলিয়ালোঁ, ইমান অনুষ্ঠান বনালোঁ, কিন্তু ভুলটো থাকিবই, কাৰণ ভুল হ'লে আমি শুধৰণি কৰিব পাৰিম। আৰু যদি ভুলে নহয় তেতিয়া আমি ভুল হ'লেও আমাক কোনো কোৱা মন নাথাকিলে আমি ক'ব নোৱাৰিম। কোনোবাই যেতিয়া আমাক সমালোচনা কৰে খুব ভাল কথা, খালি গঠনমূলক সমালোচনা বোলে, আৰু সেইখিনি আমি কৰিবলৈ সাজু আছোঁ। কোনোবা কিবা মই কৈছোঁ কিবা সহায় সহযোগ বিচাৰিলে মই নিশ্চিতভাৱে মোৰ দেহা কোৱালৈকে সহায় সহযোগ আগবঢ়াম। আমি কামনা কৰিছোঁ আপোনাৰ আশীৰ্বাদটো আমাৰ সদায় থাকিব। ধন্যবাদ।